লাই শাক আপোনাৰো প্ৰিয় খাদ্য নেকি? সাৱধান, জীৱনত আপুনি এনে ভুল নকৰিব। বৰ্তমান অসমত এবিধ অতি সহজলভ্যভাৱে পোৱাৰ শাক, যাক সকলোৱে লাই শাক বুলি কওঁ। কিন্তু এই লাই শাকৰ ইংৰাজী নাম বাৰু আপুনি জানেনে? এই লাই শাকৰ ইংৰাজী নাম হৈছে মাষ্টাৰ্ড গ্ৰীণ। বহুতৰে এই শাকবিধ যদিও প্ৰিয়, আন বহুতে আকৌ এই শাকবিধ খাবলৈ বেয়া পায়। যিসকল লোকে এই শাকবিধত অৱহেলা কৰে তেওঁলোক অতি সাৱধান হোৱা উচিত। এই শাকবিধৰ উপকাৰী গুণসমূহৰ বিষয়ে আপুনি জানিলে চকু আপোনাৰ কপালত উঠিব। লাই শাকত প্ৰচুৰ পৰিমাণৰ ভিটামিন এ, চি আৰু কে থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰাত সহায় কৰে। লাই শাকত থকা খনিজ লৱণ, ভিটামিন কে, কেলছিয়াম, মেগনেছিয়ামে আমাৰ হাড় শক্তি হোৱাত সহায় কৰে। এই শাকত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন এ আৰু চিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লাই শাকত থকা এণ্টি অক্সিডেণ্ট আৰু ফাইবাৰে বেয়া কলেষ্ট্ৰল কমোৱাত সহায় কৰে, যিয়ে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। এই শাকত থকা লুটিন আৰু জি এক্সানিথিনৰ দৰে এণ্টি অক্সিডেণ্টে আমাৰ চকু ক্ষমতাৰ বৃদ্ধি কৰি ৰখাত সহায় কৰে। লাই শাকত থকা উচ্চ এণ্টি অক্সিডেণ্টৰ পৰিমাণে ফ্ৰী ৰেডিকেল আৰু DNA ক্ষতিৰ বিৰুদ্ধে যুঁজ দিয়ে, যিয়ে কিছুমান বিশেষ ধৰণৰ যেনে কেঞ্চাৰ আদি ৰোগ, দীৰ্ঘদিনীয়া যি ৰোগ আমাৰ থিতাপি লয়, সেই ৰোগ অতি সোনকালে নিৰাময় হোৱাত এই লাই শাকে সহায় কৰে। ইয়াৰ উপৰিও হজম শক্তি বৃদ্ধি হোৱাত লাই শাকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিয়নো লাই শাকত প্ৰচুৰ পৰিমাণৰ আঁহ আছে। লগতে উচ্চ আঁহৰ পৰিমাণে আমাৰ ভৰপূৰ অনুভৱ কৰাত সহায় কৰিব পাৰে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। গতিকে যিসকল লোকে লাই শাকক অৱহেলা কৰে তেওঁলোক অতি সাৱধান হোৱা উচিত, কিয়নো লাই শাকত থকা যিসমূহ উপাদান, যিসমূহ ঔষধীয় গুণ, যিসমূহ উপকাৰী গুণে আমাৰ শৰীৰৰ এশৰো অধিক ৰোগ নিৰাময় কৰাত সহায় কৰে। গতিকে যিসকল লোকে লাই শাকক অৱহেলা কৰে তেওঁলোক সাৱধান হোৱা উচিত। কেঞ্চাৰৰ দৰে ভয়াৱহ ৰোগো লাই শাকৰ জৰিয়তে নিৰাময় হোৱাত যথেষ্ট সহায়ক হয়। সেয়েহে বৰ্তমান সময়ত অসমৰ চৌদিশে লাই শাক অতি সহজলভ্যভাৱে পোৱা যায়। গতিকে এইকেইটাৰ দিনতে আপুনি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি নিজৰ ঘৰতে এটা লাই শাক কৰি যিমান পাৰে খাবলৈ চেষ্টা কৰক। লাই শাকে আমাৰ শৰীৰৰ কেইবাটাও উপকাৰী গুণে আমাক সহায় কৰে। গতিকে এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক আৰু লাই শাকৰ উপকাৰী গুণসমূহৰ বিষয়ে আপুনি বাৰু আগতীয়াকৈ জানিছিলনে তাকো লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।